আজি এটা নতুন বিষয়ে আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ মোৰ ইউটিউব চেনেলটো চোৱাৰ পাছত খালি আপোনালোকে সাবস্ক্ৰাইব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব নিতৌ নতুন নতুন ইউটিউবত এনে ধৰণৰ চেনেল আপোনালোকে পুনৰ পাই থাকিব এতিয়া হওক নতুন বিষয়টো আপোনালোকৰ আগত মই চমুকৈ দাঙি ধৰোঁ এতিয়া প্ৰথম কথা হ'ল কি আমি এটা শব্দ সদায় শুনি আহিছোঁ যে ব্যক্তিত্ব বিকাশ ইংৰাজীত কোৱা হয় পাৰ্সোনালিটি ডেভেলপমেণ্ট আজি কিছুদিনৰ আগতে মই এজন ল'ৰাক লগ পালোঁ তেওঁ সুধিলোঁ ভাইটি তুমি কি কৰি আছা তেওঁ ক'লে মই গুৱাহাটীত ব্যক্তিত্ব বিকাশৰ ওপৰত মানে পাৰ্সোনালিটি ডেভেলপমেণ্টৰ ওপৰত এটা কোৰ্চ কৰি আছোঁ বোলো ভাল কথা তেনেহ'লে তুমি কিয় কৰিছা চাকৰি পাব লাগিব বোলে ভাল দাদা চাকৰি এটা লাগে সেইকাৰণে পাৰ্সোনালিটি ডেভেলপমেণ্টৰ ওপৰত মই এটা কোৰ্চ কৰিছোঁ বুলি ভাবিছোঁ কিন্তু তেতিয়া মোৰ মনে মনে বৰ হাঁহি উঠিলে কাৰণ পাৰ্সোনালিটি ডেভেলপমেণ্ট বোলা বস্তুটো আচলতে অকল চাকৰি পাবৰ কাৰণে নহয় প্ৰয়োজন আৰু পাৰ্সোনালিটি ডেভেলপমেণ্ট বিকাশ কৰিবৰ কাৰণে কোনো কোৰ্চৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ সেই ক্ষেত্ৰত মই আপোনালোকৰ আগত কিছুমান আৰু পাৰ্সোনালিটি ডেভেলপমেণ্ট যেতিয়া এজন মানুহে কৰে হয় ব্যক্তিত্ব বিকাশ কৰা হয় তেওঁ কিন্তু ব্যক্তিত্বটোৰ প্ৰতি সচেতন হ'ব লাগিব কিন্তু সেই যুৱকজনৰ লগত কথা বতৰা পাতি পেলাই মোৰ যিটো অনুভৱ হ'ল তেওঁ সেইটো এটা মানে চাকৰি পাবৰ কাৰণে বিচৰা শিক্ষা বুলি হৈছে যেন লাগিলে মোৰ কথাটো সেই ক্ষেত্ৰত বন্ধুসকল আপোনালোকৰ আগত আজি মই কওঁ যে ব্যক্তিত্ব বিকাশ ব্যক্তিত্ব হৈছে এনেকুৱা কিছুমান দেহৰ কিছুমান গুণৰ সমষ্টি যিবিলাক গুণে এজন মানুহক সমাজৰ আগত ধুনীয়া কৰি তোলে এজন মানুহক যাক আমি কওঁ যে এজন বহুত প্ৰখৰ ব্যক্তিত্বপূৰ্ণ ব্যক্তি খুব ভাল মানে মানুহ হিচাপে পৰিগণিত কৰি তোলে যাৰ ব্যক্তিত্বৰ কাৰণে বিভিন্ন ধৰণৰ কাম তেখেতে সমাধান কৰিব পাৰে গতিকে ব্যক্তিত্ব হৈছে কিছুমান গুণৰ মানে সমষ্টি হৈ পেলাই হয় মানে অহংকাৰী হ'ব নালাগিব সুন্দৰ পোছাক পৰিধান পিন্ধিব লাগিব ভদ্ৰ হ'ব লাগিব নম্ৰ হ'ব লাগিব কথা বতৰা ভাল ধৰণে পাতিব জানিব লাগিব খোজ কাঠল ভাল হ'ব লাগিব এনেকুৱাখিনি হৈছে আমাৰ ব্যক্তিত্বৰ গুণৰ কিছুমান সমবেশ বুলি ক'বলৈ যোৱা হয় এতিয়া ব্যক্তিত্ব বোলা বস্তুটো ক'বলৈ যাওঁতে আমাৰ দুটা ব্যক্তিত্বৰ কথা আহে এটা হ'ল আভ্যন্তৰীণ ব্যক্তিত্ব আৰু এটা হ'ল বাহ্যিক ব্যক্তিত্ব ধুনীয়াকৈ কাপোৰ পিন্ধিছোঁ টাই মাৰি আছোঁ বা ধুনীয়াকৈ চেহেৰাটো ভাল কৰি আহিছোঁ সেইটো হৈছে আমাৰ মানে বাহ্যিক ব্যক্তিত্ব এক্সটাৰ্নেল বিউটি বুলি কোৱা হয় আৰু ইণ্টাৰনেল বিউটি হৈছে কি আমি ধুনীয়াকৈ কাপোৰ নিপিন্ধিব পাৰোঁ ধুনীয়াকৈ নাথাকিব পাৰোঁ মনত যদি আমাৰ ভাল ভাৱ থাকে নিষ্কলুক মন থাকে মানুহক যদি আমি ভাল ব্যৱহাৰ কৰিব জানো সেইখিনি হৈছে আমাৰ ইণ্টাৰনেল বিউটি বুলি কোৱা হয় যিটো আভ্যন্তৰীণ বিউটি বুলি কোৱা হয় এতিয়া কথা হ'ল কি যদি এজন মানুহে বাহ্যিক ব্যক্তিত্ব বেছি হয় আৰু ইণ্টাৰনেল বিউটি বা আভ্যন্তৰীণ ব্যক্তিত্ব একেবাৰে নাথাকে সেই ব্যক্তিত্ব কিন্তু স্থায়ী কেতিয়াও নহয় কাৰণ আপুনি ধুনীয়াকৈ যিমানে কাপোৰ নিপিন্ধক ধুনীয়াকৈ কথা বতৰা যিমানে খোজকাটল নকৰক যেতিয়া আপোনাৰ আভ্যন্তৰীণ ব্যক্তিত্বটো বেয়া হ'ব আপুনি অহংকাৰী হ'ব আপোনাৰ মাত বেয়া হ'ব মানুহক ভাল ধৰণে কথা ক'ব নাজানিব আপোনাৰ ধুনীয়া কাপোৰে কিন্তু মানুহক মোহিত কৰিব নোৱাৰে এই ক্ষেত্ৰত আপোনালোকৰ আগত মই কেইটামান সৰু সৰু উদাহৰণ দি পেলাই আভ্যন্তৰীণ ব্যক্তিত্ব আৰু বাহ্যিক ব্যক্তিত্বৰ বিষয়ে বুজাবলৈ বিচাৰিছোঁ প্ৰথমতে আহক আমাৰ মহাত্মা গান্ধীৰ কথালৈ জাতিজনক মহাত্মা গান্ধীয়ে আঁঠুৰ মূৰলৈকে চুৰিয়া পিন্ধিছিলে হাতত লাখুটি এডাল লৈছিলে আৰু সেই আঁঠুৰ মূৰলৈকে চুৰিয়া পিন্ধি গেঞ্জি এটা পিন্ধি পেলাই গোটেই ভাৰতখন ঘূৰি ফুৰিছিলে আৰু তেখেতৰ ইমানেই ব্যক্তিত্ব আছিলে সেই কাপোৰ তেনেকুৱা এজন ব্যক্তিত্ব আচলতে ব্ৰিটিছে মানে পৰাভূত হৈ পেলাই ভাৰতবৰ্ষক স্বাধীনতা দিবলৈ বাধ্য হৈছিলে কিন্তু মহাত্মা গান্ধীয়েতো ধুনীয়াকৈ জোতা পিন্ধা নাছিলে ধুনীয়া কাপোৰ পিন্ধা নাছিলে মাত্ৰ মহাত্মা গান্ধীয়ে কথা কোৱা কৌশল গুণ বা ব্যৱহাৰ আচৰণ এনেকুৱাই আছিলে যি আচৰণৰ কাৰণে আমাৰ হাজাৰ হাজাৰ ভাৰতীয় মানুহে তেখেতৰ অহিংসা আন্দোলনত যোগদান কৰিছিলে আৰু পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিলে সেইটো কথা আপোনালোকক আগত জনালোঁ যে তেখেতৰ বাহ্যিক ব্যক্তিত্বটোতকৈ আভ্যন্তৰীণ ব্যক্তিত্বটো প্ৰখৰ আছিলে ঠিক তেনেকৈ আপোনালোকে নিশ্চয় জানে ছক্ৰেটিছৰ কথা শুনিছে দাৰ্শনিক ছক্ৰেটিছে এজন বিখ্যাত সাহিত্যিক আছিল দাৰ্শনিক আছিলে তেখেত আপোনালোকে নিশ্চয় জানে ছক্ৰেটিছ দেখিবলৈ কিম্ভূত কিমাকা আছিলে কিন্তু ছক্ৰেটিছৰ ইমান এজন মানে দাৰ্শনিক গুণপূৰ্ণ আছিলে তেওঁৰ কোৱা কথাবিলাক সমাজৰ মানুহে শুনিবলৈ বাধ্য হৈছিলে গতিকে আপোনালোকে নিশ্চয় চাব আমাৰ সমাজত এক শ্ৰেণী মানুহ আছে কাপোৰ কানি ভালকৈ পিন্ধিব নাথাকিব পাৰে কিন্তু তেওঁলোকে যি ধৰণৰ ব্যৱহাৰ পাতি কথা বতৰা কয় সেইখিনি ব্যক্তিত্বত কিন্তু তেওঁলোকে আমি বেছিকৈ পাওঁ গতিকে আমি সদায় ব্যক্তিত্ব বুলি ক'বলৈ যাওঁতে আমি কাপোৰ কানি পিন্ধাতকৈও বা ধুনীয়াকৈ থকাটোৱে আমাৰ ব্যক্তিত্ব গুণ লাগিবই তাৰ লগতে আমি
আভ্যন্তৰীণ ব্যক্তিত্ব সবল কৰিব লাগিব কাৰণ আভ্যন্তৰীণ ব্যক্তিত্ব যদি সবল কৰিব নোৱাৰোঁ আমাৰ যদি ব্যৱহাৰ পাতি ভাল নহয় কথা বতৰা আমি যদি ভাল কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ সমাজত কেতিয়াও আমি স্থান লাভ কৰিব নোৱাৰোঁ সেইকাৰণে বন্ধুসকল মই আপোনালোকক এটা কথাই জনাইছোঁ যে আপোনালোকে আভ্যন্তৰীণভাৱে আমি কেনেধৰণে কথা পাতিব লাগিব সেইখিনি আমি জানিব লাগিব তাৰ কাৰণে কিছুমান কৌশল আমাৰ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দিম বা হাউ টু পাৰ্চনেলিটি ডেভেলপমেণ্ট কেনেকৈ আমি ব্যক্তিত্ব বিকাশ কৰিব পাৰোঁ অৱশ্যে ব্যক্তিত্ব বিকাশ কৰিবলৈ যাওঁতে কিছুমান কৌশল আমি গ্ৰহণ কৰিব লাগিব আমি আধ্যাত্মিকভাৱে সচেতন হ'ব লাগিব তাৰপিছতে আমাক নিজৰ শৰীৰটো ভাল ধৰণে ৰাখিব লাগিব প্ৰতিদিনে আমি ব্যায়াম কৰিব লাগিব তাৰপিছত আমি ধৰি লওক ভাৱাত্মক হ'ব লাগিব আৰু সৃষ্টিশীল মন থাকিব লাগিব আমাৰ গাত এনেকুৱা কিছুমান গুণৰ সমষ্টি হয় এই গুণখিনি আমি প্ৰথমতে আয়ত্ব কৰিব লাগিব আৰু এটা কথা নিশ্চিত যে কোনো মানুহে এখন সমাজত এখন ঘৰত তেওঁৰ ব্যক্তিত্ব কেনেকুৱা হ'ব সেই ঘৰখনে পৰিচালনা কৰে সদায় গতিকে ওচৰ পাখৰ পৰিৱেশটো ভাল হ'ব লাগিব ঘৰৰ পৰিৱেশ ভাল হ'ব লাগিব তেতিয়াহ'লে আমাৰ ব্যক্তিত্ব ধুনীয়া হৈ উঠিব লাগিব গতিকে বন্ধুসকল মই আপোনালোকক এটা কথাই জনাইছোঁ যে ব্যক্তিত্ব বোলা বস্তুটোৰ কাৰণে কোনো ধৰণৰ পঢ়িবলগীয়া জ্ঞান নহয় তথাপি ইউটিউবত মই আপোনালোকক ব্যক্তিত্ব কেনেকৈ ডেভেলপ কৰিব লাগে ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকক মই ক'ম ভাল ধৰণে ক'ম কিন্তু ব্যক্তিত্ব বিকাশ লগতে এটা কথা আপোনালোকে সদায় মানিব লাগিব যে আপোনালোকৰ ইনাৰ বিউটি যিটো আভ্যন্তৰীণ ব্যক্তিত্বত সদায় ভাল হ'ব লাগিব মানুহক ভাল ধৰণে কথা ক'ব জানিব লাগিব ভদ্ৰতাৰ আচৰণ বোলা বস্তুটো আপোনালোকে জানিব লাগিব আৰু সেইখিনি যদি আপোনালোকে আয়ত্ত কৰিব পাৰে তেতিয়া আপোনালোকে ভাল ব্যক্তিত্ব সম্পূৰ্ণ ব্যক্তি হ'ব পাৰিব আৰু ভৱিষ্যতলৈ আপোনালোকে দুগুণ উৎসাহেৰে জীৱনত সফলতা আহিব পাৰিব আৰু ব্যক্তিত্ব কোনো এটা মানে হেৰি নহয় মানে ডিগ্ৰী শিক্ষা নহয় যেনেকৈ আমি BA টো পঢ়োঁ বা BSc পঢ়িছোঁ MSc পঢ়িছোঁ তেনেকৈ ব্যক্তিত্বটো কোনো এটা কোৰ্চ বুলিও নহয় ব্যক্তিত্ব হৈছে মানুহৰ কিছুমান গুণৰ সমষ্টি এই গুণখিনি আয়ত্ত কৰিব পাৰিলে এজন সফল ব্যক্তি হিচাপে হ'ব পাৰে ধন্যবাদ আৰু মই নকওঁ শেষত মই পুনৰ আপোনালোকক অনুৰোধ জনাইছোঁ মোৰ ইউটিউব চেনেল পংকজ শৰ্মা ভিউ যেন আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিবলৈ নাহিব আপোনালোকৰ লাইক কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে আৰু নতুন নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ মই পংকজ শৰ্মা পুনৰ আহিম ধন্যবাদ